টাই জাতিয়ে হুৱাংহো আৰু ইয়াংচিকিয়াং নৈৰ মাজৰ অঞ্চলত এক সভ্যতা গঢ়ি তুলিছিল। সেই সভ্যতা পৃথিৱীৰ প্ৰাচীন 4টা সভ্যতাৰ ভিতৰত এটা। সেই হুৱাংহো আৰু ইয়াংচিকিয়াং উপত্যকাৰ পৰা টাই জাতি প্ৰব্ৰজন হৈ আহি চীন, ভিয়েটনাম, লাওছ, থাইলেণ্ড, ম্যানমাৰ, অৰুণাচল, অসম আৰু মণিপুৰলৈ আহে আৰু প্ৰতিখন দেশত ভিন ভিন নামেৰে পৰিচিত হৈ পৰে। অৰুণাচলৰ খামতিসকল, অসমৰ খামতি, টাই আহোম, টাই নৰা, টাই ফাকে, ইফালে মণিপুৰৰ ময়সকল সকলো এই বৃহৎ টাই গোষ্ঠীৰ ভিতৰতে পৰে। গৱেষকসকলে কয় যে খামতিসকলো চাওলুং চুকাফা স্বৰ্গদেউৰ লগতে আহোম ৰাজ্যলৈ আহিছিল। তেওঁলোকে পাটকাই পৰ্বতৰ কাষত থকা খামজং এলেকাত ৰাজ্য স্থাপন কৰি ৰজা এজনক শাসনকৰ্তা হিচাপে ৰাখিছিল। তেওঁলোকে চিংফৌসকলৰ লগত সংঘাতত লিপ্ত হোৱাৰ পিছতহে অসমত প্ৰৱেশ কৰিছিলহি। এই চিংফৌসকলৰ বিষয়ে অন্য এটা ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। খামতিসকলে সাধাৰণতে চাংঘৰ পাতি বাস কৰে। সেই চাংঘৰৰ ওপৰত বাঁহৰ বেৰা পাৰি লয়। সেই খামতিসকলে সাধাৰণতে শৰণ খেৰ, টকৌ পাতেৰে চালি দিয়া ঘৰ ব্যৱহাৰ কৰে। সেই ঘৰবোৰত সাধাৰণতে খিৰিকী দিয়া দেখা পোৱা নাযায়। তেওঁলোকৰ সেই চাংঘৰৰ তলত একোখনকৈ তাঁতশাল থাকে। চাংঘৰৰ তলতে ফলা খৰিবোৰ ঠাক ঠাককৈ সজাই থোৱা থাকে। সেই ঘৰবোৰত সাধাৰণতে 5টা-6টা কোঠা থাকে আৰু এটা কোঠাত টিফাই মানে জুহাল থাকে, য'ত কাঠেৰে এটা ঘেৰণ ব্যৱহাৰ কৰি তাত মাটিৰে লেপি মচি লয়। তাত চৰু কেৰাহী পাতি আহাৰ ৰান্ধে। তাৰ ওপৰত থাকে ধোৱা চাং, য'ত থাকে মাংস, মাছ, খৰিচা চুঙা, মাটিৰ টেকেলি। ঘৰৰ সন্মুখত থকা মুকলি চাঙৰ বাৰণ্ডা থাকে। ইফালে পুঠি পাজি, জপা পেৰা আদি থকা বৰচাং এখন থাকে। তাৰোপৰি কোঠাৰ বাহিৰৰ ফালে কাঁহী বাতি ধোৱাকৈ এখন চাং থাকে। বৰ্তমান অৱশ্যে কিছু আধুনিকতাৰ প্ৰভাৱে সেইবোৰ সাল সলনি কৰিছে। সহজ সৰল খামতিসকলে চুঙা চাউল, বিভিন্ন পিঠা, বৰা চাউলৰ জলপান আদি খাই ভাল পায়। খাওলাম নামৰ বাঁহেৰে তেওঁলোকে চুঙা চাউল বনায়। নেপুৰা মাছৰ আঞ্জা, মছলা হিচাপে মাকাত অৰ্থাৎ এবিধ কাঁইটীয়া গছৰ পাত, ৰাম তুলসী, জালুক, নহৰু, পিঁয়াজ, জলকীয়া এইবোৰ ব্যৱহাৰ কৰে। সৰিয়হৰ পৰা তৈয়াৰ কৰা খাৰলিৰে পানী টেঙা বনাই খায়। বাঁহৰ গাজো তেওঁলোকৰ প্ৰিয় খাদ্য। ইফালে খামতি শিপিনীয়ে বিভিন্ন ৰঙী সূতাৰে পক্ষী, ঘৰ, গছ লতিকা আদিৰ ছবি কাপোৰত সুন্দৰকৈ তুলি লয়। পুৰুষৰ বাবে দীঘে মুগা আৰু বাণীয়ে কপাহী সূতাৰে বস্ত্ৰ বৈ লয়। খামতি লুঙিয়েই তাৰ প্ৰমাণ, যাক কোৱা হয় ফা নমাই। বৃদ্ধসকলে পাগুৰি মাৰে আৰু তেওঁলোকক সমাজত উচ্চ স্থান দিয়া হয়। মহিলাসকলে ফুল তোলা টাচেল ব্যৱহাৰ কৰে। উৰণি লোৱা প্ৰথা তেওঁলোকৰ মাজত নাই। খামতি মহিলাই শৰীৰৰ বিভিন্ন অংগত সোণ ৰূপৰ মণি, খাৰু, আঙুঠি, কাণফুলি, কেৰু, গামখাৰু আদি পিন্ধে। নাৰীয়ে খোপা বান্ধে কিন্তু ফুট নলয়। টাই আহোমৰ দৰে হাতী ধৰা, গড় ধৰা এইবোৰ পদ্ধতি খামতিৰ লগত মিল আছিল। ৰাতি জোনৰ পোহৰত বা জোৰ লৈ পানীত মাছ চিকাৰ কৰা প্ৰথা প্ৰচলন আছিল। তেওঁলোকৰ বিবাহ পদ্ধতিলৈ যদি চাওঁ, সামাজিক প্ৰথাৰে বিবাহ পতা প্ৰথা, গন্ধৰ্ব বিবাহ, পলুৱাই নিয়া বিবাহ আৰু বলেৰে ধৰি নি বিয়া পতা প্ৰথা প্ৰচলন আছে। সামাজিক প্ৰথাৰে বিবাহ পতাৰ ক্ষেত্ৰত আলেঙে আলেঙে কইনা চোৱাৰ ৰীতি নীতি প্ৰচলন আছে। কইনাৰ বয়স, স্বভাৱ চৰিত্ৰ আদি পৰীক্ষা কৰিহে কইনাৰ খোজা বঢ়া কৰাৰ সুন্দৰ নিয়ম আছে। তাৰ বাবে প্ৰথমতে তামোলৰ টোপোলাৰে, দ্বিতীয়বাৰ তামোল পাণৰ শৰাই সজাই কইনা খোজাৰ নিয়ম আছে। তাৰ পিছত তৃতীয়বাৰ যাওঁতে কইনা বিয়া দিয়া নিদিয়াৰ বিষয়টো অন্তিম সিদ্ধান্তলৈ আহে। খামতি সমাজত ঘৰৰ মান মৰ্যাদা অনুসৰি 3 টকা, 7 টকা, 21 টকা আৰু 120 টকালৈ কইনাৰ গা ধন দিয়াৰ প্ৰথাও আছে। অৱশ্যে অঞ্চলভেদে এইবোৰ নিয়ম বেলেগ বেলেগ। ইফালে খামতিসকলৰ কোনো ব্যক্তিৰ মৃত্যু হ'লে মৃত্যু হোৱাৰ দিনৰ পৰা 7 দিন পৰ্যন্ত শ্ৰাদ্ধ পালন কৰাৰ নিয়ম আছে। মৃত ব্যক্তিক গা ধুৱাই তিতা বস্ত্ৰবোৰ সলাই নতুন বস্ত্ৰ পিন্ধোৱা হয়। মৃত ব্যক্তিৰ যদি পুত্ৰ সন্তান নাথাকে তেনেহ'লে পৰিয়ালৰ
অন্য ব্যক্তিয়ে অগ্নি সংযোগ কৰাত কোনো বাধা নাই। খামতিসকলৰ মাছ ধৰাৰ হাথিয়াৰ তাঁতশালৰ সঁজুলিবোৰ ভৈয়ামৰ অন্য জনজাতিৰ লগত সাদৃশ্য আছে। আগতে মহৰ শুকান ছালৰ ওপৰত তিল লা আদি প্ৰয়োগ কৰি তেওঁলোকে মজবুত ঢাল তৈয়াৰ কৰি লৈছিল। ইফালে জীৱ জন্তুৰ হাড় কাঠ হাতীৰ দাঁত আদিৰ পৰা বিভিন্ন দেৱ দেৱীৰ মূৰ্তি আৰু দা কটাৰীৰ নাল তৈয়াৰ কৰি লয়। ইফালে কাঠৰ পুতলা তৈয়াৰ কৰাৰ ক্ষেত্ৰতো তেওঁলোক পাকৈত। খামতিসকলে মাছ খৰিকাত দি পাতত দি আৰু মাছ ৰ'দত দি বাই জুইৰ তাপত শুকুৱাই ঢেঁকীত গুৰি কৰি খোৱাৰ পৰম্পৰা আছে। সাধাৰণতে মাছৰ পেটু বাহিৰ কৰি চালনীত মেলি জুহালৰ ওপৰত চাঙত ৰাখে। কৃষিৰ বতৰ বা অভাৱৰ দিনত এনেবিধ মাছৰ আঞ্জা বনাই খাই তৃপ্তি পায় তেওঁলোকে। বন নহৰু পিঁয়াজ মাছ আদি একেলগে কুটি মিহি কৰি লাডু বনাই ধোৱা চালনীত মেলি থয়। এনে কৰিলে লাডুখিনি ঘূণেও নাখায় আৰু পোক পৰুৱাইও অনিষ্ট কৰিব নোৱাৰে। সেই লাডুবোৰ শুকালে সৰিয়হৰ তেলত ভাজি খায়। ইফালে যদি চাওঁ খামতি সমাজত ডেকা চাং আৰু গাভৰু চাঙৰ প্ৰচলন আছে। ডেকা চাঙৰ ঘৰবোৰ দীঘলীয়া আৰু এক কঠলীয়া। তাত বাঁহৰ বেৰ দিয়া থাকে আৰু বেৰত যুদ্ধৰ অস্ত্ৰ শস্ত্ৰবোৰ আঁৰি থোৱা হয়। সেই দুয়োখন চাঙৰ একোগৰাকী দলপতি থাকে। ডেকা চাং বা গাভৰু চাঙত থাকি তেওঁলোকে কৃষি কৰ্মকে ধৰি জীয়াই থকাৰ সকলো জ্ঞান লাভ কৰে। ইয়াতেই ডেকা গাভৰুসকলে নৈতিক শিক্ষা লাভ কৰে। তাত এনে শিক্ষা দিয়া প্ৰশিক্ষক থাকে। ভৱিষ্যতৰ সুনাগৰিক সুগৃহস্থ অৰ্থাৎ ভাল মানুহ এজন গঢ় দিয়াৰ ক্ষেত্ৰত ডেকা চাঙৰ সেই ভূমিকা বৰ প্ৰশংসনীয়। তেনে প্ৰশিক্ষকসকলে কোনো দৰমহা নোলোৱাকৈ যুৱক যুৱতীক শিক্ষা দিয়াৰ কাম কৰে। সেই ডেকা চাংবোৰলৈ গাভৰু যোৱাটো নিষিদ্ধ আৰু গাভৰু চাঙলৈ ডেকা যোৱাটো নিষিদ্ধ। অৱশ্যে খেতি বাতি কৰাৰ সময়ত বা সমূহীয়া নৃত্য গীতৰ আখৰা কৰাৰ সময়ত ডেকা গাভৰুৱে বন্ধুত্ব সূত্ৰত আবদ্ধ হৈ যুগ্ম জীৱনৰ আৰম্ভ কৰে। অৱশ্যে সেয়া হয় দলপতিৰ আদেশ মতে। তাৰপিছত তেওঁলোকক ডেকা চাঙৰ পৰা বিদায় দিয়ে। আনফালে খামতি সমাজত কিছুমান জনবিশ্বাস প্ৰচলিত হৈ আছে। তেওঁলোকে বয়োজ্যেষ্ঠ লোকসকলৰ গাত স্পৰ্শ নকৰে। পুৰুষ আসনত বহি থাকিলে তাৰ মাজেদি মহিলা পাৰ হৈ যোৱাটো নিষিদ্ধ। পুৰুষ বা মহিলাই কাপোৰ মেলা তাৰ বা সাজপাৰৰ তলেদি পুৰুষে সৰকি যোৱাত বাধা আছে। পৰুৱাই দল বান্ধি লানি নিচিঙাকৈ ওখ ঠাইলৈ যাত্ৰা কৰিলে বা চৰায়ে নৈৰ গৰাৰ গছৰ পৰা কণী আন ঠাইলৈ নিলে সেই ঠাইত বানপানী হ'ব বুলি বিশ্বাস কৰা হয়। ইফালে শগুন বৰটোকোলা আদিয়ে বাহ লোৱা ঠাইত সহজতে বতাহ ধুমুহা নহয় বুলি বিশ্বাস কৰা হয়। খামতিসকলে প্ৰতিমাহে পূৰ্ণিমা অমাৱস্যা অষ্টমীৰ তিথি আদি ৰাজহুৱাভাৱে পালন কৰে। ইফালে তেওঁলোকৰ প্ৰচলিত নৃত্যত জীৱ জন্তুৰ মুখা ব্যৱহাৰ কৰে। নৃত্যৰ বিষয়বস্তুৰ লগত বৌদ্ধ ধৰ্মৰ সম্পৰ্ক থাকে। নাচত ব্যৱহাৰ কৰা হয় ঢোল বৰকা খেৰিচি তাল আদি। তেওঁলোকৰ মাজত কুকুৰা যুঁজৰ দৰে নাচ প্ৰচলিত। নাম কা কং কট কাই নাচ। প্ৰতিযোগিতাত হাইলাখ কুকুৰা চৰাইৰ দৰে সাজপাৰ তেওঁলোকে পিন্ধি লয়। মতা কুকুৰাৰ আকৃতিৰ মুখা তেওঁলোকে ব্যৱহাৰ কৰে। ডিঙিত একোটাকৈ ঢোল ওলোমাই লোৱা হয়। তাৰপিছত বাদ্যৰ মাতত ঠোঁটেৰে খুটিয়া খুটি কৰে। একেলগে তাল বৰকা আদি বাজি উঠে। সেই সময়তে এনেধৰণৰ বহুতো নৃত্য প্ৰচলিত খামতি সমাজত। এনে নৃত্যৰ দ্বাৰা ৰাইজে কুকৰ্মৰ পৰা বিৰত থকাৰ শিক্ষা লাভ কৰে আৰু নানা ধৰণৰ নৈতিক শিক্ষা তেওঁলোকে লাভ কৰে। এই আছিল অসমৰ অতি পুৰণি এটা জনজাতি খামতিসকলৰ পৰম্পৰা লোকবিশ্বাস উৎসৱ তেওঁলোকৰ সমাজ ব্যৱস্থা আৰু ইতিহাস। অসমৰ এই থলুৱা আৰু অতি পুৰণি জনজাতিৰ সমূহৰ বিষয়ে আমি জনাটো অকল প্ৰয়োজনেই নহয় বাধ্যতামূলকো। অসমৰ কোন জনগোষ্ঠীৰ বিষয়ে আপুনি বিতংভাৱে জানিবলৈ বিচাৰে সেয়া কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে জনজাতিৰ এই যাত্ৰাত আপুনি সহযোগী হ'বলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।